নমস্কাৰ, গুড মৰ্ণিং। মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। যোনসকলৰ এইবাৰ ফাইনেল মেৰিটত নাম নাহিলে তেওঁলোকক কৈছোঁ নৱেম্বৰ মাহত নিউ ভেকেঞ্চি দিয়া কথা কৈছে, তোমালোকে সাজু হৈ থাকে। আৰু যোনসকলৰ নাম আহিলে তেওঁলোকৰ যিহেতু এপইণ্টমেণ্ট লেটাৰ গুৱাহাটী খানাপাৰাত অহা 26 তাৰিখে দিয়া কথা শুনিছোঁ। তো তেওঁলোকক তাতে লগ পাম। এতিয়া জইনিং কৰিব গ'লে কি কি সামগ্ৰী লাগিব নালাগে সেইখিনি অকণমান থুলমূলকৈ ক'ম। তোমালোকৰ যদি ডকুমেণ্ট শুদ্ধ নাই ডকুমেণ্ট ক্লিয়াৰ কৰি লোৱা, লগতে যিটো আমাৰ বেংক পাছবুক সেইটো কাম কৰি লোৱা। লগতে যেতিয়া জইনিং কৰিব যাবা তেতিয়া এটা মেডিকেল ৰিপৰ্ট লৈ যাব লাগিব, সেইটো কাম হৈ থাকিব। লগতে ডকুমেণ্ট ক্ষেত্ৰত সেইবিলাকেই আছিলে। লগতে তোমালোকে জইনিং কৰিব যাওঁতে এটা তুলি, লগতে ব্লেংকেট, গাৰু, আঁঠুৱা, লগতে সামগ্ৰী হ'ল হোৱাইট টি চাৰ্ট, পেণ্ট, তাৰপিছত আকৌ আমাৰ অসম আৰক্ষী কেম্পৰ পৰা যিবিলাক আৰক্ষী ড্ৰেছ সেইবিলাক শ্ব' হ'ব। কিন্তু হাতত অকণমান পইচা লাগিব, প্ৰায় 20,000 মান টকা হাতত লৈ যাব লাগিব। বাকী এটা লং ভিডিঅ' আছে ইউটিউব চেনেলত পলাশ আছাম, তাতে গৈ চেক কৰিবা। তাতে অকণমান থুলমূলকৈ বুজাই দিছোঁ জইনিং কৰিব যাওঁতে কি লাগে।